নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ 15 নম্বৰ অধ্যায় অৰ্থাৎ আমাৰ পৰিৱেশ নামৰ পাঠটোৰ অন্তৰ্গত সকলোবোৰ প্ৰশ্নাৱলী তথা অনুশীলনী প্ৰশ্নোত্তৰ বিষয়ে আলোচনা কৰিম আজি এই ভিডিঅ'টোতে আমি পাঠটোৰ অন্তৰ্গত সকলোবোৰ কোৱেশ্যন A to Z কভাৰ কৰিবলৈ চেষ্টা কৰিম অৰ্থাৎ এই ভিডিঅ'টোতে এই চেপ্টাৰটো কোৱেশ্যন আনসাৰবোৰ আৰম্ভ হ'ব আৰু শেষো হ'ব হে তোমালোকে ভিডিঅ'টো যদি প্ৰথম পা শেষলৈকে চোৱা তেন্তে এই পাঠটোৰ অন্তৰ্গত যিমানখিনি পাঠভিত্তিক কোৱেশ্যন আছে গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হ'ব আৰু যিসকলে আমাৰ এনেকুৱা ধৰণৰ A to Z ভিডিঅ'বোৰ ভাল পোৱা তেওঁলোকে ওপৰ আই বটন বা তলত ডেসক্ৰিপচনত লিংক পাবা তাৰ সহায়ত তোমালোকে ইতিমধ্যে শেষ হৈ থকা বাকি সকলোবোৰ চেপ্টাৰ ভিডিঅ'বোৰ চাব পাৰিবা ইতিমধ্যে আমি বিজ্ঞানৰ অলমোস্ট সকলোখিনি চেপ্টাৰ A to Z কোৱেশ্যন আনসাৰ আপলোড কৰিছো সো যিসকল ইন্টাৰেষ্টেড তেওঁলোকে ওপৰ আই বটনত লিংক আছে বা তলত ডেসক্ৰিপচনত লিংক পাবা হেয়া গৈ পেলে এই ভিডিঅ'বোৰ চাব পাৰা তেন্তে আজি আমি আৰম্ভ কৰিম আমাৰ পৰিৱেশ নামৰ পাঠটোৰ প্ৰশ্নোত্তৰবোৰ এতিয়া প্ৰথম কোৱেশ্যনটো কৈছে তোমালোকৰ পেজ 257 ৰ প্ৰথম কোৱেশ্যনটোত কৈছে কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু আন কিছুমান জীৱ অনিম্নীকৰণ কিয় হয় এতিয়া জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ মানে কি এই কোৱেশ্যনটো কৰিব হলে এই কথাটো বুজি পাব লাগিব এতিয়া জীৱ নিম্নীকৰণ মানে হৈছে যিবোৰ পদাৰ্থ সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব পাৰে কিছুমান জীৱৰ কাৰ্যকলাপৰ দ্বাৰা বা কিছুমান ব্যাকটেৰিয়া কাৰ্যকলাপৰ দ্বাৰা বা সাধাৰণ অৰ্থত ক'ব গ'লে যিবোৰ বস্তু পচিবলৈ আৰম্ভ কৰে বা পচাটো সম্ভৱ হয় তেনেবোৰকে কি বুলি কয় জীৱ নিম্নীকৰণ আৰু কিছুমান জীৱ অনিম্নীকৰণ কিয় হয় আৰু যিবিলাক বস্তু বা পদাৰ্থ সৰল অৱস্থালৈ পৰিৱৰ্তন নহয় বা হ'ব নোৱাৰে বা যিবোৰ বস্তু গঠনশৈলী জটিল তেনেবোৰ বস্তুকে জীৱ অনিম্নীকৰণ বোলা হয় একদম যদি তোমালোকৰ সাধাৰণকে যদি দুটা বস্তু কৈ দিও এটা কলো ধৰিলা কাগজ খিলা যদি তুমি থৈ দিয়া বা অলপ দিন মাটি এছতে কোবাত যদি পেলাই দিয়া দিন লাগিব কিন্তু এটা সময়ত গৈ কাগজ খিলা পচি যাব বা মাটিত থাকিলে মাটিৰ লগত মিহলি হৈ যাব মানে কি কাগজ খিলাক মাটিত থকা বিভিন্ন অণুজীৱ বা ব্যাকটেৰিয়া দ্বাৰা হেতু সৰল অৱস্থালৈ পৰিৱৰ্তন হৈ যাব এটা সময় কিন্তু একে সময়তে যদি তুমি প্লাষ্টিক এটুকুৰা মাটিত থৈ দিয়া কিন্তু হি বহুত বছৰ গলেও মাটিৰ লগত মিহলি হৈ নাযায় বা সহজতে সৰল অৱস্থালৈ পৰিৱৰ্তন নহয় দ্যাট মিন্স প্লাষ্টিক জীৱ অনিম্নীকৰণ হ'ব আশা কৰিছো তোমালোকে জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণৰ মাজত এটা পাৰ্থক্য ধৰিব পাৰিছা বা থুলমূল ধাৰণা পাইছা মানে যিবোৰ পদাৰ্থ সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব কিছুমান জৈৱিক প্ৰক্ৰিয়া দ্বাৰা হেবোৰকে জীৱ নিম্নীকৰণ বোলা হয় আৰু যিবোৰ পদাৰ্থ সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব নোৱাৰে বা কৰিব নোৱাৰি হেবক জীৱ অনিম্নীকৰণ বোলা হয় এটা কোৱেশ্যনটো সুধিছে কিছুমান পদাৰ্থ কিয় জীৱ নিম্নীকৰণ আৰু কিছুমান পদাৰ্থ কিয় জীৱ অনিম্নীকৰণ হয় যিবোৰ পদাৰ্থ গঠনশৈলী সৰল কোৱেশ্যনটো আনসাৰ নিৰ্ভৰ কৰিছে গঠনশৈলীৰ ওপৰত যিবোৰ পদাৰ্থ গঠনশৈলী সৰল হেবোৰ পদাৰ্থ জীৱ নিম্নীকৰণ বা হেবোৰ পদাৰ্থ সৰল অৱস্থালৈ আৰু পৰিৱৰ্তন হ'ব পাৰিব যদিহে পদাৰ্থবোৰ গঠনশৈলীটোৱে যদি জটিল হৈ থাকে তেন্তে তাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাটো কি হ'ব কঠিন হ'ব আৰু তাক হেতু কৰাটো সম্ভৱ নহব আৰু হেতু জীৱ অনিম্নীকৰণ হ'ব তেন্তে ইয়াৰ আনসাৰটো লিখিবা মই কোৱেশ্যনবোৰ প্ৰত্যেকটো বস্তু লিখাই নেযাম মুখে কৈ যাম তোমালোকে ধুনিয়াকে বহি লৈ হাজু হৈ লোৱা আৰু মই ধুনিয়াকে কৈ যাম যেনেকে আৰু তেনেকে লিখি যাবা যদিহে তোমালোকৰ কাবা স্পিড হয় ভিডিঅটো পজ কৰি লিখিব পাৰা নতুবা ওপৰফালে চালে তিনটা ফুট আছে তাত গৈ তোমালোকে স্পিডটো মেইনটেইন কৰি ল'ব পাৰা নিজৰ মতে কমো কৰি ল'ব পাৰা মই প্ৰত্যেকটো বস্তু লিখাই নেযাম মুখে কৈ যাম 1 নং আনসাৰ এটা কোৱেশ্যনটোত কৈছিলে জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ কিয় হয় তেন্তে আমি প্ৰথম জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ মানেনো কি সেই কথা কোৱেশ্যনটো অলপকে থুলমূলকে কৈ লম পৰিৱেশৰ কিছুমান পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়া দ্বাৰা সৰল অৱস্থালৈ পৰিৱৰ্তন হয় আৰু কিছুমান নহয় তাৰিখ যিবোৰ পদাৰ্থ
সৰল অৱস্থালৈ পৰিৱৰ্তন হয় সৰল অৱস্থালৈ পৰিৱৰ্তন হয় সেইবোৰক জীৱ নিম্নীকৰণ এবং ইংলিছত কয় বায়োডিগ্ৰেডেবল জীৱ নিম্নীকৰণ আৰু যিবোৰ নহয় সেইবোৰক জীৱ অনিম্নীকৰণ বোলা হয় জীৱ অনিম্নীকৰণ বোলা হয় হিচাপে জনা যায় বা বোলা হয় জীৱ অনিম্নীকৰণ হিচাপে জনা আছে এটা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা আমি লিখিম এতিয়া কিয় জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ হিচাপে কিয় ভাগ কৰিব পাৰোঁ বা কিয় হয় পদাৰ্থবোৰ এনেকুৱা লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি কোনো এটা পদাৰ্থ জীৱ নিম্নীকৰণ হ'বনে নহয় জীৱ নিম্নীকৰণ হ'বনে নহয় কোনো এটা পদাৰ্থ জীৱ নিম্নীকৰণ হ'বনে নহয় সেইটো পদাৰ্থটোৰ গঠনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে তাৰিখ পদাৰ্থটোৰ গঠনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে তাৰিখ যদি পদাৰ্থটোৰ গঠনশৈলী সৰল হয় শৈলী লিখিব পাৰিছা নিশ্চয় যদি পদাৰ্থটোৰ গঠনশৈলী সৰল হয় তেন্তে কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ই অতি সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব দাৰি কিন্তু যদিহে পদাৰ্থটোৰ গঠনশৈলী অতি জটিল হয় কমা তেন্তে ই জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা সৰল অৱস্থালৈ পৰিৱৰ্তন নহয় মই য'ত দাই দিব কম তেতিয়াহে দিবা সৰল অৱস্থালৈ পৰিৱৰ্তন নহয় অৰ্থাৎ সৰল অৱস্থালৈ পৰিৱৰ্তন নহয় তাত দাই দিবা দাৰি অৰ্থাৎ পদাৰ্থটো জীৱ নিম্নীকৰণ নহয় তেন্তে বস্তু এটা জীৱ নিম্নীকৰণ হ'ব নে নহয় সেইটো নিৰ্ভৰ কৰিব গঠনশৈলীৰ ওপৰত এটা তোমালোকে মোক বহুতে কোৱা বা বহুতে নোকোৱা দুই এজনে ইউটিউবত কমেন্ট পাইছো সা আপুনি বৰ দীঘলকে লিখায় একচুয়ালি বিজ্ঞানৰ প্ৰশ্নোত্তৰবোৰ সদায় নম্বৰ অনুযায়ী লিখিব লাগে আৰু মই যেহেতু অলপ বছৰ পৰা পঢ়াই আহিছো ইমান বছৰ পুৰণাৰ পৰা পঢ়াই থকা না হলো মই এটা এক্সপেৰিয়েন্স এটা আছে কিমানটো কোনটো কোৱেশ্চন পৰীক্ষাত কিমান নম্বৰ কাৰণে আহে বা আহিব পাৰে সো মই সেই নম্বৰ ওপৰত ভিত্তি কৰি কোৱেশ্চনৰ আনসাৰবোৰ লিখা এই কোৱেশ্চনটো যদি পৰীক্ষাত আহে কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ কিছুমান জীৱ অনিম্নীকৰণ কি হয় 2 নম্বৰ কাৰণে আহিব পাৰে এইটো কোৱেশ্চন কেতিয়া 1 নম্বৰ কাৰণে নাহে
সো 2 নম্বৰ কাৰণে আহিলে থুলমুলকে কথাখিনি সোমাব লাগিব তোমালোকে সো কোৱেশ্চনটো দীঘল হৈছে নে ছুটি হৈছে হেতু নাচাবা তোমালোকক মই কোৱেশ্চনবোৰ নাম্বাৰ অনুযায়ী লিখাবলৈ চেষ্টা কৰো আৰু তাতে যদি হেতুকে যদি শৰ্ট 1 নম্বৰ কাৰণে আহে হেতুকে মিলাই লিখি দিবা আৰু যদি তুমি কোৱেশ্চনটো যদি ছুটি কৰিবলৈ যোৱা বা কোৱেশ্চনটো যদি ৰিডিউস কৰিব যোৱা তোমাৰ মাৰ্কসও হে কোৱেশ্চনটো যদি পৰীক্ষা লিখা তেনেকে তেতিয়া মাৰ্কসটো ৰিডিউস হ'ব অবিয়াস কথা মানে তুমি কোৱেশ্চনটো যি হুদে ধৰিলা 3 নম্বৰ কাৰণে হুদিলে টিচাৰজনে বা এক্সামিনাৰজনে এক্সপেক্ট কৰিব তুমি কথাখিনি গুটেখিনি হুমুৱাইছা তাত সো বেসিক্যালি কব গলে মু এনেকা কমেন্ট এটা দুটা পাইছো জীৱন প্ৰক্ৰিয়া লেসনটো এটা জীৱন প্ৰক্ৰিয়া লেসনটো হেতু মই দীঘল বুলি লিখুৱাই নাই মানে মই লিখুৱাইছো বুলি লিখুৱা নহয় মানে হেতু চেপ্টাৰটোৱে তুমি যদি পঢ়া তাত গুটেখিনি চেপ্টাৰটো ব্যাখ্যামূলক চেপ্টাৰ হেতু আর তাত যিবু কোৱেশ্চন আহে মেট্ৰিকৰ পেপাৰ এখন তুলি চাবা তাৰ পৰা যিবু কোৱেশ্চন আহে 4 নম্বৰ 5 নম্বৰ কাৰণে আহে 5 নম্বৰ কাৰণে আহিলো তাত 3+2 তেনেকে ভাগকে আহে বা কেতিয়াবা 5 নম্বৰ কাৰণেও ব্যাখ্যা কৰি দিব পাৰে সো যিকিটা লং কোৱেশ্চন আছে তাত মই হেকিটা 5 নম্বৰ কাৰণে লিখাবলৈ বা 3 নম্বৰ কাৰণে লিখুৱাই থৈছো সো হেখিনি তুমি যদি দীঘল হৈছে বুলি ভাবা তেন্তে আৰু কবলগীয়া একো নাই হেতু মই নম্বৰ ওপৰত ভিত্তি কৰি লিখাইছো নকয় বাৰু দুই এজনৰ কমেন্ট পাইছো সো হেকেনে কথাটো আজি কৈ দিলো দীঘল যদি কথাটো তোমালোকৰ নম্বৰ ওপৰত ভিত্তি কৰি মই লিখাবলৈ চেষ্টা কৰো ঠিক আছে এটা নেক্সট কোৱেশ্চন তো চোৱা 2 নম্বৰটো চোৱা জীৱ নিম্নীকৰণ পদাৰ্থ পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনা বিষয় লিখা এটা জীৱ নিম্নীকৰণ পদাৰ্থ পৰিবেশত কি প্ৰভাৱ পেলাব পাৰে হেতু কৈছে এটা ইয়াত কোৱেশ্চনটো ডিস্টিংকে কৈ নিলে এটা কথা মই এটা কৈছো ধনাত্মক প্ৰভাৱ নে ঋণাত্মক প্ৰভাৱ এটা বেসিক্যালি মই ঋণাত্মক প্ৰভাৱৰ বিষয় লিখিম প্ৰভাৱ বুলি ক'লে কাৰণ আমাৰ ঋণাত্মকটো মনলৈ আহে কিন্তু জীৱ নিম্নীকৰণ পদাৰ্থ যে অকল ঋণাত্মক প্ৰভাৱ পেলাই তেনেকুৱা নহয় কিছুমান ধনাত্মক প্ৰভাৱো থাকিব পাৰে সো কিছুমানে যদি ধনাত্মক প্ৰভাৱ লিখিম বুলি হৈছে তেনেকে লিখিলো কোনো ভুল নহয় ঠিক আছে কাৰণ কোৱেশ্চনটো ডিস্টিংকে কৈ দিয়া নাই কিন্তু মই ইয়াত ঋণাত্মক প্ৰভাৱ লিখিম ঠিক আছে জীৱ নিম্নীকৰণ পদাৰ্থ মই কথাটো কৈ দিছো ইয়াত ধনাত্মক প্ৰভাৱ লিখিবলৈও পোৱা যায় কাৰণ কোৱেশ্চনটো কৈ দিয়া নাই ডিস্টিংকে প্ৰভাৱ বুলি কৈ দিছে এটো ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে পদাৰ্থ পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনা হল 1 নম্বৰ লিখা জীৱ নিম্নীকৰণ পদাৰ্থবোৰে বিয়োজনৰ সময়ত দুগন্ধ উৎপন্ন কৰে দাৰি ইয়াৰ ফলত পৰিবেশ প্ৰদূষিত হয় এনে জীৱ নিম্নীকৰণ পদাৰ্থবোৰ যেতিয়া বিয়োজন হয় বিয়োজন মানে জটিল অৱস্থা বা সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব সেই সময়ত আৰু হেবোৰ যেহেতু ব্যাকটেৰিয়া দ্বাৰা হয় তুমি ভাবাচোন কিবা এটা বস্তু গেলাপচা বস্তু এটা পা কি হয় দুৰ্গন্ধ উৎপন্ন হয় ঠিক তেনেকৈ জীৱ নিম্নীকৰণ পদাৰ্থ মানে বস্তুটো সৰল অৱস্থালৈ পৰিৱৰ্তন হৈছে মানে পচিছে তেতিয়া আমাৰ দুৰ্গন্ধ উৎপন্ন হয় যি আমাৰ পৰিবেশ প্ৰদূষিত কৰে 2 নম্বৰটো লিখা জীৱ নিম্নীকৰণ পদাৰ্থবোৰে মহৰ বংশ বৃদ্ধি কৰে দাৰি ফলত মেলেৰিয়া কলেৰা আদিকে ধৰি বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে
বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে তেতে জীৱ নিম্নীকৰণ পদাৰ্থৰ পৰা বা জীৱ নিম্নী মানে গেলা পচা বস্তু থাকিলে কি হয় তাত মহৰ বংশবৃদ্ধি বেছি হয় বা মহ বেছি থাকে তেতে কি হ'ব মহৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয় জানাই কলেৰা মেলেৰিয়া তেনেকুৱা ধৰণৰ বেমাৰবোৰ হ'ব পাৰে সেইটা মই তোমালোকৰ ঋণাত্মক প্ৰভাৱ লিখিলো প্ৰভাৱকিটা ঠিক আছে তোমালোকে ইচ্ছা কৰিলে কোৱেশ্চনটো ধনাত্মকভাৱেও লিখিব পাৰা তেনেকৈ লিখিলেও ভুল নহয় কেনেকৈ মইতো এনে মুখত কৈছো ধনাত্মক প্ৰভাৱ হিচাপে ধৰিলোৱা জীৱ নিম্নীকৰণ পদাৰ্থবোৰ নথকাতেন কি হ'ল মানে জীৱ নিম্নীকৰণ পদাৰ্থবোৰ পৰিৱেশটো নিকা কৰি ৰাখিছে বুলি ক'ব পাৰে হিচাপত হয়নে এইখিনি এটা সময়ত গৈ মাটিৰ লগত মিহলি হৈ যায় বা পৰিৱেশটো নিকা হৈ থাকে তেনেকৈও ক'ব পাৰা ঠিক তেনেকৈ জীৱ নিম্নীকৰণ পদাৰ্থবোৰ মাটিৰ লগত মিহলি হৈ যায় মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে তেনেকৈও ক'ব পাৰা মই কিন্তু এই প্ৰশ্নটোত ঋণাত্মককিটা লিখি দিছো ঠিক আছে এটা 3 নম্বৰ কোৱেশ্চনটো তিন নম্বৰ কোৱেশ্চনটোত কৈছে একেটা কোৱেশ্চন কিন্তু এবাৰ জীৱ অনিম্নীকৰণ পদাৰ্থ পৰিৱেশত কি প্ৰভাৱ পেলায় তা দুটা হেৰি লিখিব কৈছে এটুকু এগেইন কৈছো এটুকু ইয়াৰ বেছি কি আছে ঋণাত্মক আছে কিন্তু ইয়াত ধনাত্মক ইমান নাই সেইকাৰণে আমি ঋণাত্মকে লিখিম জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশৰ প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সমস্যা হ'ল সমস্যা নহয় সম্ভাৱনা হ'ল জীৱ অনিম্নীকৰণ পদাৰ্থ পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনা হ'ল 1 নম্বৰ লিখা জীৱ অনিম্নীকৰণ পদাৰ্থই মাটিৰ উৰ্বৰতা হ্ৰাস কৰে জীৱৰ অনিম্নীকৰণ পদাৰ্থই মাটিৰ উৰ্বৰতা হ্ৰাস কৰে মানে মাটিৰ উৰ্বৰতা শক্তিটো কমাই দিয়ে কাৰণ তুমি যদি মাটিৰ লগত প্লাষ্টিক টাইপৰ যদি বস্তু মিলাই দিয়া খেতিপাতি ভাল নহব উৰ্বৰতাটো কমি যাব 2 নম্বৰ লিখা জীৱ অনিম্নীকৰণ পদাৰ্থই বায়ু আৰু পানী প্ৰদূষণ কৰিব পাৰে জীৱ অনিম্নীকৰণ পদাৰ্থই বায়ু আৰু পানী প্ৰদূষণ কৰিব পাৰে জীৱৰ অনিম্নীকৰণ পদাৰ্থই বায়ু আৰু পানী প্ৰদূষণ কৰিব পাৰে এতিয়া জীৱ অনিম্নীকৰণ পদাৰ্থ ধৰিলে মই প্লাষ্টিকৰ কথাই কৈ আছো অথনিৰ পৰা হেতুকে যদি লোৱা তুমি যদি প্লাষ্টিক যদি দহন কৰা দহন কৰিলে গেছ উৎপন্ন হয় বিভিন্ন ধৰণৰ বিষাক্ত তাৰ ফলত কি হয় তাৰ ফলত আমাৰ বায়ু প্ৰদূষিত হয় আমাৰ দেহৰ কাৰণে অপকাৰী ঠিক তেনেকৈ জীৱ অনিম্নীকৰণ পদাৰ্থ পানীৰো ইফেক্ট পেলায় ঠিক আছে সেইকাৰণে এইকিটা জীৱ অনিম্নীকৰণ পদাৰ্থ বেছিকেলি কি থাকে ঋণাত্মক প্ৰভাৱ বেছি থাকে সেয়ে আমি ঋণাত্মক প্ৰভাৱৰ ওপৰত গুৰুত্ব বেছি দিলো এটা ইয়াৰ পাছৰ নেক্সট কোৱেশ্চন গিটা চোৱা নেক্সট কোৱেশ্চন গিটাৰ প্ৰথমটো গৈছে পেজ নাম্বাৰ হ'ল তোমালোকৰ 261 পেজত আছে এটা প্ৰথমটো কৈছে পৌষ্টিক স্তৰ কি উদাহৰণ হ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰ বিষয়ে বৰ্ণনা কৰা এটা খাদ্য শৃংখল মানে জানা নহয় খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকে কি বুলি কয় পৌষ্টিক স্তৰ বুলি কোৱা হয় হয়নে খাদ্য শৃংখল বুলি ক'লে আমি সকলোৱে জানো ধৰিলা মই যদি সাধাৰণ এটা হেৰি বুলি কওঁ ঘাঁহ ধৰিলা ছাগলী ধৰিলা মানুহ এতিয়া ঘাঁহৰ নিৰ্ভৰ কৰি ছাগলী জীয়াই আছে এতিয়া ছাগলী মানুহে খায় তেনেকুৱা ধৰণৰ এনেকুৱাবোৰ যাৰ য'ত এটা ওপৰত নিৰ্ভৰ কৰি আনটো থাকে বা য'ত এটাই খাদ্যৰ কাৰণে আনটোৰ ওপৰত নিৰ্ভৰ কৰে তেনেকুৱাবোৰকে কি বুলি কয় খাদ্য শৃংখল কয় এতিয়া ইয়াৰ প্ৰত্যেকটো স্তৰকে কি বুলি কয় পৌষ্টিক স্তৰ বুলি কয় ঠিক আছে লিখিবা 1 নম্বৰটো আনসাৰ লিখিবা খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকে
প্ৰত্যেকটো স্তৰকে একোটা পৌষ্টিক স্তৰ বোলা হয় একোটা পৌষ্টিক স্তৰ বোলা হয় দাৰি এটা উদাহৰণ দিব কৈছে না পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা উদাহৰণ স্বৰূপে ধৰি লোৱা মই এটা পৌষ্টিক স্তৰ লৈছো ধৰি লোৱা হেলাই এতিয়া ধৰি লোৱা হেলাই কোনে খায় হেলাইক ধৰি লোৱা আমাৰ কীট পতংগবোৰে খায় সেইকাৰণে নেক্সটটো দিছো কীট পতংগ এটা নেক্সট কীট পতংগ কোনে খাব পাৰে কীট পতংগ মাছে খাব পাৰে নেক্সটটো দিছো মাছ নেক্সটটো মাছক কোনে খাব পাৰে মাছক মানুহ বা বগলীয়ে খাব পাৰে বগলী তেন্তে এইটো এটা কি হ'ব খাদ্য শৃংখল হ'ব হয়নে এতিয়া ইয়াৰ প্ৰতিটো স্তৰকে কি বুলি ক'ব একোটা পৌষ্টিক স্তৰ বুলি ক'ব এতিয়া হেলাই কীট পতংগ খায় কীট পতংগ মাছে খায় মাছক আকৌ বগলী জাতীয় বস্তুবোৰে খায় ওপৰৰ পৌষ্টিক স্তৰটো তল লিখা ওপৰৰ এনেকৈ লিখা ওপৰৰ খাদ্য শৃংখলটোত হেলাই হ'ল উৎপাদক হয়নে কাৰণ হেলাই নিজৰ হা নিজে তৈয়াৰ কৰি ল'ব পাৰে বা হেলাই হালু সংশ্লেষণ কৰিব পাৰে হেলাই হ'ল উৎপাদক দাৰি আনহাতে কীট পতংগ কমা মাছ আৰু বগলী আদি হ'ল ক্ৰমে প্ৰাথমিক দ্বিতীয়ক তথা তৃতীয়ক উপভোক্তা এটা খাদ্য শৃংখলৰ প্ৰতিটো স্তৰকে একোটা পৌষ্টিক স্তৰ বুলি কয় সেইটো গম পালো এতিয়া ইয়াত যদি উদাহৰণ হিচাপে যেটো লৈছো উদাহৰণ ব্যাখ্যা কৰিব কৈছে এতিয়া উদাহৰণ হিচাপে যেটো লৈছো এইটো হেলাইটো হৈছে উৎপাদকটো তেন্তে এটা পৌষ্টিক স্তৰ ঠিক তেনেকৈ হেলাই কেতিয়া প্ৰথম কোনে ভক্ষণ কৰিছে কীট পতংগ হ'ল প্ৰাথমিক উপভোক্তা প্ৰথম মানে ই উপভোগ কৰিছে কি হেলাই তেন্তে এইটো এটা পৌষ্টিক স্তৰ হ'ব ঠিক তেনেকৈ কীট পতংগ এতিয়া মাছে ভক্ষণ কৰিছে মাছ হ'ব দ্বিতীয় উপভোক্তা ঠিক তেনেকৈ মাছক আকৌ বগলীয়ে ভক্ষণ কৰিছে বগলী হ'ব তৃতীয় উপভোক্তা ঠিক আছে আশা কৰিছো কোৱেশ্চনটো বুজি পালা এটা নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা নেক্সট কোৱেশ্চনটোত কৈছে পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি এতিয়া বিয়োজক মানে যিবোৰ বস্তুৱে কিবা এটা বস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰে অথনি আমি এটা টাৰ্ম পঢ়িছিলো জীৱ নিম্নীকৰণ বায়োডিগ্ৰেডেবল তাৰ হেতু কি আছিল কি যিবোৰ পদাৰ্থ সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব পাৰে এতিয়া সৰল অৱস্থালৈ পৰিৱৰ্তন হ'বলৈ আমি এনেই নহয় কিছুমান বিয়োজক লাগিব যি সৰল অৱস্থালৈ পৰিৱৰ্তন কৰায় হেবকে বিয়োজক বুলি কয় এতিয়া বিয়োজকৰ ভূমিকা কি পৰিস্থিতিতন্ত্ৰত যদি বিয়োজক নাথাকিলেহেঁতেন আমাৰ বস্তুবোৰ নপচিলেহেঁতেন বা বস্তুবোৰ সৰল অৱস্থালৈ পৰিৱৰ্তন নহ'লহেঁতেন তেতিয়া আমাৰ পৰিৱেশটো নিকা হ'লহেঁতেন জানো পৰিৱেশটো নিকা নহ'লহেঁতেন পৰিৱেশ প্ৰদূষিত হ'লহেঁতেন হয়নে কিবা এটা বস্তু যদি নপচে কিবা এটা প্ৰাণী এটাই ধৰি লোৱা মৃতদেহ এটা মৰিলে ধৰি লোৱা মৰাশটো থাকি গ'ল জীৱত পৰিৱেশত থাকি গ'ল তেন্তে কি হ'ব তাৰ পৰা দুৰ্গন্ধ ওলাব হয়নে যদি বিয়োজক নাথাকিলেহেঁতেন সেইটো মাটিৰ লগত এটা সময়ত মিহলি হৈ নাযায় বা নাইকিয়া হৈ নাযায় সো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেমেজালি সৃষ্টি হ'লহেঁতেন পৰিস্থিতিতন্ত্ৰত বিয়োজক নথকাহেঁতেন সেইটোকে লিখিব লাগিব এতিয়া এই কুৱেশ্যনটো এগেইন 2-3 নম্বৰ কাৰণে আহিব পাৰে মই সিমানটোতে লিখাই দিম কোনো এটা পৰিস্থিতিতন্ত্ৰত বিয়োজকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কোনো এটা পৰিস্থিতিতন্ত্ৰত বিয়োজকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰি
পৰিস্থিতিতন্ত্ৰত বিভিন্ন অণুজীৱ যেনে বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে বিয়োজকৰ ভূমিকা পালন কৰে। দাৰি এই বিয়োজকে পৰিস্থিতিতন্ত্ৰৰ মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। দাৰি তদুপৰি এই বিয়োজকে এই জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে। যাক পুনৰ মাটিৰ লগত মিহলি কৰি দিয়ে ডাইন দিবা। যাক পুনৰ উদ্ভিদে গ্ৰহণ কৰিব পাৰে। দাই দিয়া। ইয়াৰ উপৰিও বিয়োজকে পৰিস্থিতিতন্ত্ৰটো নিকা কৰি ৰাখে। দাৰি যদিহে পৰিস্থিতিতন্ত্ৰত বিয়োজকখিনি নাথাকে তেন্তে প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা ঘূৰাই অনাটো সম্ভৱ নহ'ব। তেন্তে পৰিস্থিতিতন্ত্ৰত আমি বিয়োজকে এক উল্লেখযোগ্য ভূমিকা পালন কৰে। বিয়োজকৰ দ্বাৰা আমাৰ পৰিৱেশত থকা
বস্তুবোৰ সৰল অৱস্থালৈ পৰিৱৰ্তন হয় বিশেষকৈ আমাৰ মৃত জীৱ এটা যদি বা মৃত জীৱই হওক বা মৃত জীৱৰ উপৰিও যিবোৰ মলমূত্ৰ সেইবোৰ বিয়োজকে কি কৰে জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে আৰু যিবোৰ মাটিৰ লগত মিহলি হৈ যায় তদুপৰি অকল যে মৃত জীৱ বা জীৱ মলমূত্ৰ কৰে এনেকুৱা নহয় আৰু যিবোৰ জটিল বস্তুও থাকে সেই জটিল বস্তু ধৰি লোৱা কাঠ এটুকুৰা আছে সেইটুকুৰাও আমাৰ বিয়োজকে এটা সময়ত টাইম লাগিব পাৰে কিন্তু মাটিৰ লগত মিহলাই দিব পাৰে ঠিক আছে যাক আকৌ পুনৰ উদ্ভিদে গ্ৰহণ কৰিব পাৰে হয়নে তদুপৰি এই বিয়োজকে পৰিৱেশক নিকা কৰি ৰাখে বা পৰিস্থিতি তন্ত্ৰটো নিকা কৰি ৰাখে মই ক'লোৱে যদি বিয়োজক নাথাকিলেহেঁতেন মৃত জীৱ জন্তুৰ পৰা আমাৰ দুৰ্গন্ধ উৎপন্ন হ'লহেঁতেন বা পৰিৱেশখন আমাৰ লেতেৰা হৈ থাকিলেহেঁতেন আৰু মাটি উৰ্বৰতা ঘূৰাই আনিবলৈ এই বিয়োজকৰ এক উল্লেখযোগ্য ভূমিকা আছে যদি বিয়োজক নাথাকিলেহেঁতেন বস্তুবোৰ মাটিৰ লগত মিহলি হৈ নগ'লহেঁতেন আৰু তেতিয়া প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা ঘূৰাই অনাটো সম্ভৱ নহ'লহেঁতেন তেন্তে এই কুৱেশ্যনটো পৰীক্ষা দৃষ্টিকোণৰ পৰা এই চেপ্টাৰটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ মানে কুৱেশ্যন এই কুৱেশ্যনটো পৰীক্ষা দৃষ্টিকোণৰ পৰা ঠিক আছে পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা অজন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় এতিয়া অজন জানিব হ'লে আমি অক্সিজেন জানো অক্সিজেন পৰমাণু জানো O বুলি থাকিলে এটো অক্সিজেন পৰমাণু ইয়াৰ লগতে যদি দুটা থাকে O2 লিখো মানে অক্সিজেন অণু আৰু ইয়াক কি বুলি কয় অক্সিজেন গেছ ঠিক তেনেকৈ যদি অক্সিজেন পৰমাণু যদি তিনটা থাকে অক্সিজেন পৰমাণু অকলেকে থাকিলে কি কয় অক্সিজেন এটো অণু না সৰি পৰমাণু যদি দুটা থাকে হেতু হৈ গ'ল অক্সিজেন গেছ আৰু যদি ইয়াত অক্সিজেন পৰমাণু কেইটা আছে তিনটা এখানে তিনি লিখিছো এটোকে অজন বুলি কয় ঠিক আছে অক্সিজেন পৰমাণু দুটা থাকিলে তাক অক্সিজেন গেছ বুলি কয় আৰু অক্সিজেন পৰমাণু তিনটা থাকিলে তাকে অজন বুলি কয় ইউ এক প্ৰকাৰ গেছে হয় লিখা অজন হল এক নম্বৰটো আনসাৰ দেই অজন হল অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত এবিধ অণু গঠিত এবিধ বিষাক্ত গেছ লিখা অক্সিজেনৰ অজন হল অক্সিজেনৰ তিনটা পৰমাণুৰে গঠিত এবিধ বিষাক্ত গেছ দেই নেক্সট পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে এটা বায়ুমণ্ডলৰ উচ্চ স্তৰত অজন থাকে ঠিক আছে এটা অজনৰ ভাল গুণো আছে বাৰু এটা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অজন স্তৰে বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অজন স্তৰে পৃথিৱীৰ জীৱকুলৰ বাবে এক বিশেষ ভূমিকা পালন কৰি আহিছে পৃথিৱীৰ জীৱকুলৰ বাবে এক বিশেষ ভূমিকা পালন কৰি আহিছে তাৰিখ এই অজন স্তৰে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ পৰা যাক আল্ট্ৰা ভায়োলেট ৰে বুলি কয় ইউভি ৰে অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱী পৃষ্ঠক ৰক্ষা কৰি আহিছে
পৃথিৱী পৃষ্ঠক ৰক্ষা কৰি আহিছে দাৰি এই অতি বেঙুনীয়া ৰশ্মি জীৱজগতৰ বাবে অতি ক্ষতিকাৰক এই অতি বেঙুনীয়া ৰশ্মি জীৱজগতৰ বাবে অতি ক্ষতিকাৰক দাৰি এই ৰশ্মিৰ পৰা মানুহৰ ছালৰ এই ৰশ্মিৰ পৰা মানুহৰ ছালৰ কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে দাৰি এনে ওজন এবিধ বিষাক্ত গেছ কিন্তু ই আমাৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত থাকে আৰু উচ্চ স্তৰত থাকি আমাৰ কাৰণে এক বিশেষ ভাল ভূমিকা পালন কৰি আহিছে ঠিক আছে ওজন থকাৰ বাবে আমাৰ পৃথিৱী পৃষ্ঠলৈ সূৰ্যৰ পৰা বিভিন্ন ধৰণৰ ৰশ্মি বা ৰে নিৰ্গত হয় তাৰ ভিতৰত এটা আছে অতি বেঙুনীয়া ৰশ্মি যিটো অনিষ্টকাৰী ৰে সেইটো আমাৰ পৃথিৱীলৈ সোমাব নোৱাৰে ওজন থকাৰ বাবে ঠিক আছে ই ইমান উপকাৰী মানে ওজনৰ কথা কোৱা নাই দেই এইটো কৰ্কট ৰোগ পৰ্যন্ত হ'ব পাৰে কৈছে যে এইটো অতি বেঙুনীয়া ৰশ্মিৰ কথা কৈছে অতি বেঙুনীয়া ৰশ্মিটো ইমান মানে অপকাৰী যে ই মানুহক কৰ্কট ৰোগ পৰ্যন্ত কৰিব পাৰে সো ওজনে কি কয় উচ্চ স্তৰত থাকি সেই অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ সোমাত বাধা দি থাকে ঠিক আছে তেন্তে আশা কৰিছো এটো বুজি পালা নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা নেক্সট কোৱেশ্চনটোত কৈছে পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা এটো আৰু লিখি দিয়া আৰু কোৱেশ্চনটো কি আছে পেলনীয়া আৱৰ্জনা ৰোধ কৰিবলৈ তুমি কি কৰিব লাগে তুমি কি ভাবা লিখা আনসাৰ পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তলত দিয়া পদ্ধতি দুটা অৱলম্বন কৰিব পাৰি তলত দিয়া পদ্ধতি কেইটা দুটা অৱলম্বন কৰিব পাৰি তলত দিয়া পদ্ধতি দুটা অৱলম্বন কৰিব পাৰি এটা এক নম্বৰ লিখা তলত দৈনন্দিন জীৱনত আমি জীৱ অনিম্নীকৰণ পদাৰ্থ যেনে প্লাষ্টিক পলিথিনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে আৰু এইবোৰৰ পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এইবোৰৰ পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে তাৰি এটা 2 নম্বৰ পাৰ্টটো লিখিবা আমি জীৱ অনিম্নীকৰণ পদাৰ্থ যেনে পলিথিন প্লাষ্টিকৰ ব্যৱহাৰটো কমাই দিব লাগে তাৰ ফলত অটোমেটিক আৱৰ্জনা সমস্যাটো কমি যাব 2 নম্বৰ লিখা জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ হিচাপে আৱৰ্জনাবোৰ পৃথক কৰিব লাগে আৰু জীৱ অনিম্নীকৰণ পদাৰ্থৰ বিকল্প সন্ধান কৰিব লাগে
2 নম্বৰ পইণ্টটো কি ক'লো জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ হিচাপে আৱৰ্জনাবোৰ পৃথক কৰিব লাগে এতিয়া যিবোৰ আৱৰ্জনা আমাৰ প্ৰডিউচ হয় সেই আৱৰ্জনাবোৰ যিবোৰ বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল হিচাপে ভাগ কৰি দিব লাগে তেতিয়া কি হয় তুমি বায়'ডিগ্ৰেডেবলবোৰ বা জীৱ নিম্নীকৰণবোৰক তুমি পৰিৱেশলৈ পচন ঘটাই দিব পাৰিবা বা মানে হল অৱস্থালৈ পৰিৱৰ্তন কৰি দিব পাৰিবা আৰু জীৱ অনিম্নীকৰণখিনিক বেলেগ পৰ্যায়লৈ মানে লৈ যাব পাৰিবা ঠিক তেনেকৈ জীৱ অনিম্নীকৰণ পদাৰ্থ আমাৰ ইউজ নকৰিলে নহয় সেইবোৰ বিকল্প সন্ধান কৰিব লাগে ধৰিলা পলিথিন তেনেকুৱাবোৰ বিকল্পটো মানে কিবা আছে নি ভাবিব লাগে সেইটো কথা এতিয়া চোৱা অনুশীলনী কুৱেশ্যন আনসাৰ অনুশীলনী কুৱেশ্যনৰ প্ৰথমটোত কি কৈছে চোৱা তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে জীৱ নিম্নীকৰণ পদাৰ্থ মানে যিবোৰ সৰল অৱস্থালৈ পৰিৱৰ্তন হৈ যাব গোটেইখিনি থাকিব লাগিব দেই মানে এটা অপশ্যনত থকা গোটেইকেইটাই জীৱ নিম্নীকৰণ হ'ব লাগিব এটা প্ৰথমটো চোৱাচোন ঘাঁহ ফুল আৰু চামৰা ঘাঁহ জীৱ নিম্নীকৰণ হয় ফুলো হয় কিন্তু চামৰা এতিয়া প্ৰব্লেম দিলে এতিয়া চামৰা যদি প্ৰাকৃতিকভাৱে গঠন হয় এতিয়া সেইটো জীৱ নিম্নীকৰণ হ'ব কিন্তু কিছুমান চামৰা জীৱ নিম্নীকৰণ নহয় সাধাৰণতে সেয়ে চামৰাটো কেনেকুৱা ধৰণৰ চামৰা ইয়াত কৈ দিয়া নাই সেই ডিষ্টিংকে আমি এইটো ক'ব নোৱাৰো যে এইটো চামৰাটো জীৱ নিম্নীকৰণ হ'ব এইটো জীৱ অনিম্নীকৰণ হ'ব পাৰে চামৰাটো ঘাঁহ জীৱ নিম্নীকৰণ হ'ব ফুল জীৱ নিম্নীকৰণ হ'ব কিন্তু চামৰাটোৱে প্ৰব্লেম দিলে সেইকাৰণে অপশ্যন এইটো হ'ব নোৱাৰে অপশ্যন এইটো নহয় ঠিক তেনেকৈ ঘাঁহ কাঠ প্লাষ্টিক এটা ঘাঁহো ঠিক আছিলে জীৱ নিম্নীকৰণ হ'ব কাঠো যি ঠিক আছে অলপ টাইম লাগিব পাৰে জীৱ নিম্নীকৰণ হ'ব কিন্তু প্লাষ্টিক নহয় ঠিক আছে তেন্তে অপশ্যন বিও হ'ব নোৱাৰে ঠিক তেনেকৈ চিটো এতিয়া চোৱা ফল মূলৰ বাকলি জীৱ নিম্নীকৰণ হয়নে হয় হল অৱস্থালৈ পৰিৱৰ্তন হ'ব পিঠাও হয় টেঙা ৰসো হয় তেন্তে 1 নম্বৰ আনসাৰটো আমি এটা পাইছোঁ কি পাইছোঁ 1 নং আনসাৰটো এটা অপশ্যন পাইছোঁ এতিয়া চিটো হয় ঠিক আছে ফল মূলৰ বাকলি ধুনীয়াকৈ তোমালোকে লিখি দিবা ফল মূলৰ বাকলি যি আছিলে আৰু কমা পিঠা আৰু টেঙা ৰস এতিয়া ডিটো হয় নিশ্চয়চোন পিঠা হয় কাঠো হয় ঘাঁহো হয় তেন্তে ইয়াত দুটা অপশ্যনে হ'ব চিও হ'ব ডিও হ'ব পিঠা কমা কাঠ আৰু ঘাঁহ এটা নেক্সটটো চোৱা নেক্সটত কি কৈছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল গঠন কৰিব হ'লে প্ৰথমটো দ্বিতীয়টো খাব মানে ভক্ষণ কৰা হ'ব লাগিব দ্বিতীয়টো তৃতীয়টোৱে তেনেকুৱা ঘাঁহক ঘেঁহুৱে খায় জানো নাখায় ঘেঁহুক আকৌ আমি খাই জানো নাখায় তেনেকুৱা ধৰণৰ মানে এটাৰ লগত আনটো নিৰ্ভৰ কৰা নাই খাদ্য ৰিলেটেড তেন্তে প্ৰথমটো নহয় ছেকেণ্ডটো ঘাঁহক ছাগলীয়ে খায় নিখায় ছাগলীক মানুহে খায় নিখায় তেন্তে দ্বিতীয়টো হয় থাৰ্ডটো ছাগলী গৰুৱে খায় জানো নাখায় গৰুক আকৌ হাতীয়ে খায় নি থাৰ্ডটো নহয় ঘাঁহক মাছে নাখায় মাছক আকৌ ছাগলী খায় নি নাখায় তেন্তে অপশ্যন আমাৰ কোনটো হ'ব বিটো হ'ব ইয়াত তেন্তে আমাৰ কোনটোৱে খাদ্য শৃংখল গঠন কৰে বুলি কৈছিলে তেন্তে 2 নম্বৰ আনসাৰ কোনটো 2 নম্বৰ আনসাৰ হৈছে বি মানে ঘাঁহক কোনে খায় ছাগলীয়ে খায় ছাগলী কোনে খায় মানুহে খায় ডেট মিনছ এইটো এটা খাদ্য শৃংখলত আছে ঘাঁহ ছাগলী আৰু মানুহ এটা নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্গত পৰিৱেশৰ কাৰণে কোনকেইটা ভাল কোনকেইটা বেয়া সেইটো কৈছে তোমাক ঠিক আছে এতিয়া প্ৰথম কৈছে দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰ মোনা লৈ যোৱাটো অভ্যাসটো পৰিৱেশৰ কাৰণে ভাল অবভিয়াছলি অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ বন্ধ কৰি দিয়া এইটো ভাল কাৰণ তোমাৰ বিদ্যুৎ ৰাহি কৰিছা তোমাক মাৰা স্কুটাৰ বিদ্যালয় অনা নিয়াৰ পৰিৱৰ্তে তুমি খোজকাঢ়ি গৈছা এইটো ভাল কাৰণ তুমি স্কুটাৰ নিলে কি হ'ব পেট্ৰল খৰচ হ'ব মানে পৰিৱেশ প্ৰদূষিত হ'ব তেন্তে আমি যদি চাবলৈ যাওঁ গোটেইকেইটাই হ'ব ওপৰৰ আটাইকেইটা অভ্যাস তেন্তে 3 নম্বৰটো আনসাৰ কি হ'ব ডি 3 নম্বৰটো আনসাৰ ডি ওপৰৰ আটাইকেইটা অভ্যাস আশা কৰিছোঁ কুৱেশ্যনটো বুজি পালা এতিয়া নেক্সট কুৱেশ্যনকেইটা চাবা এতিয়া কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটোত কৈছে কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি হ'ব এটা ধৰি লওক পৌষ্টিক স্তৰ মানে কি আছিলে পৌষ্টিক স্তৰ মানে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকে পৌষ্টিক স্তৰ বুলি কোৱা হয় ধৰি লওক উৎপাদক হয়নে উৎপাদকৰ পিছত প্ৰথম উপভোক্তা ঠিক তেনেকৈ দ্বিতীয় উপভোক্তা তেনেকৈ সেইটো সেইবোৰ প্ৰত্যেকটোকে কি বুলি কয় পৌষ্টিক স্তৰ মানে যি খাদ্য উৎপন্ন কৰে গছ গছনিবোৰ উৎপাদকত পৰিব ধৰি লওক গছ গছনিক ছাগলীয়ে খালে ছাগলীটো প্ৰথম উপভোক্তা মানে তৃণভূমি প্ৰাণীখিনি তৃণভূমি প্ৰাণীখিনিক আকৌ মাংসভোজী খায় প্ৰাণীখিনিয়ে খায় সেইখিনি দ্বিতীয় উপভোক্তা যদি সম্পূৰ্ণৰূপে যদি টোটেলি উৎপাদকখিনিক নাইকিয়া কৰি দিয়ে তেতিয়া বা সম্পূৰ্ণৰূপে যদি তৃণভোজী প্ৰাণীখিনিক নাইকিয়া কৰি দিয়ে বা সম্পূৰ্ণৰূপে মাংসভোজী প্ৰাণীখিনিক নাইকিয়া কৰি দিয়ে বা সম্পূৰ্ণৰূপে যদি বিয়োজকখিনিক নাইকিয়া কৰি দিয়ে তেতিয়া কি হ'ব সুধিছে মানে সকলোখিনি জীৱকে যদি আঁতৰাই দিয়া হয় পৌষ্টিক স্তৰ এটা মানে কোনো এটা স্তৰৰ ঠিক আছে লিখিবা কোনো এটা পৌষ্টিক স্তৰৰ
কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে ইয়াৰ প্ৰভাৱ পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱ স্তৰৰ ওপৰত পৰিব পৌষ্টিক স্তৰৰ সকলোবোৰ স্তৰৰ ওপৰত পৰিব দাৰি ইয়াৰ ফলত পৌষ্টিক স্তৰত হোৱা শক্তিৰ পৰিবহণ স্তব্ধ ঘটিব দাৰি তদুপৰি এটা স্তৰক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে আন স্তৰবোৰৰ প্ৰাণীবোৰৰ দ্ৰুত বংশবৃদ্ধি ঘটিব দাৰি ইয়াৰ ফলত পৰিস্থিতিতন্ত্ৰত নানা বেমেজালিৰ সৃষ্টি হ'ব এটা পৰিস্থিতিতন্ত্ৰ মানে পৌষ্টিক স্তৰ খাদ্য শৃংখলা এটা স্তৰৰ ওপৰত আনটো স্তৰ নিৰ্ভৰ কৰে সেইটো আমি এনেও জানো উৎপাদকৰ ওপৰত প্ৰাথমিক উপভোক্তাৰ ওপৰত দ্বিতীয় উপভোক্তা মানে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰি তৃণভোজী প্ৰাণীখিনি আছে তৃণভোজী প্ৰাণীখিনিৰ ওপৰত নিৰ্ভৰ কৰি মাংসভোজী প্ৰাণীখিনি আছে মানে যদিহে উৎপাদকখিনি নাইকিয়া হৈ যায় কি হ'ব তৃণভোজী প্ৰাণীখিনি জীয়াই থাকিব তৃণভোজী প্ৰাণী থাকিলে মাংসভোজী প্ৰাণীখিনি থাকিব মানে ইফেক্টটো সবৰ ওপৰত পৰিব যদি তৃণভোজী প্ৰাণীখিনি আঁতৰাই দিয়া কি হয় তেতিয়া কি হ'ব তেতিয়া উৎপাদকখিনি বাঢ়ি যাব এতিয়া মাংসভোজী প্ৰাণী কিবা উৎপাদকখিনি খাব নি গছ-গছনি খাব নি নাখায় কথাটো বুজি পাইছেনে বেমেজালি সৃষ্টি হ'ব তোমালোকে যদি পৰীক্ষা 2 নম্বৰ কাৰণে কোৱেশ্চনটো হয় ইমানটো মানলৈকে লিখি দিলেও হ'ব হা ইমানটো মানলৈ এতিয়া যলৈকে লিখিলেও হ'ব যদি 2-3 নম্বৰ কাৰণে আহে আৰু অলপ উদাহৰণ দি আৰু অলপ এক্সপ্লেইন কৰি দিব পাৰা ঠিক আছে এইডোখৰলৈকেতো লিখিবাই 2 নম্বৰ কাৰণে আহিলে ইমানটোতে এৰিম বুলি ভাবি এৰি দিব পাৰা আৰু অলপ যদি লিখি দিব পাৰা পেকা চেঞ্জ কৰি লিখিবা উদাহৰণস্বৰূপে পৌষ্টিক স্তৰৰ পৰা যদি তৃণভোজী প্ৰাণীবোৰক ধ্বংস কৰি পেলোৱা হয় তেনেহলে মাংসভোজী প্ৰাণীৰ খাদ্যৰ অভাৱ ঘটিব আৰু ফলত ইহঁতৰ মৃত্যু ঘটিব মানে উদাহৰণস্বৰূপে যদি আমি আৰু এটা কথা এটা ক'ব যাওঁ যদি পৌষ্টিক স্তৰৰ যদি তৃণভোজী প্ৰাণীখিনিক আঁতৰাই দিওঁ তেন্তে কি হ'ব মাংসভোজী প্ৰাণীখিনি থাকিব ঠিক তেনেকৈ তুমি মাংসভোজী প্ৰাণীখিনিক আঁতৰাই দিলে কি হ'ব তৃণভোজী প্ৰাণীখিনি অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হৈ যাব তাৰ ফলত উৎপাদকেই নাথাকিব তেনেকৈ তুমি এইখিনিও এক্সপ্লেইন কৰিব পাৰা আকৌ বুলি ক'লে আৰু 3 নম্বৰ বা 2 নম্বৰ কাৰণে ইমানটো লিখিলেও চাফিচিয়েণ্ট আশা কৰিছোঁ এইটো বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাই আনিব পাৰিমনে এতিয়া চোৱা বেলেগ স্তৰৰ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জৈৱ ধ্বংস কৰিলে প্ৰভাৱটো কি হ'ব বেলেগ স্তৰত বেলেগ হ'ব হয়নে 5 নম্বৰ আনসাৰটো লিখা
বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলত পৰা প্ৰভাৱসমূহ বেলেগ বেলেগ হ'ব প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলত পৰা প্ৰভাৱসমূহ বেলেগ বেলেগ হ'ব আকৌবাৰ কৈ দিছোঁ বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলত পৰা প্ৰভাৱসমূহ বেলেগ বেলেগ হ'ব দাৰি পেগাপ চেঞ্জ কৰা এটা নেক্সট পাৰ্টত সুধিছিলে ন পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰি নে নোৱাৰি এতিয়া হেতু আনসাৰ লিখিম পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ পেগাপ চেঞ্জ কৰি লিখিবা পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ মই ইয়াৰ পৰা লিখাই আছোঁ পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰোৱাটো সম্ভৱ নহয় দাৰি কাৰণ ইয়াৰ ফলত পৰিস্থিতিতন্ত্ৰত অসমতাৰ সৃষ্টি হ'ব দাৰি উদাহৰণস্বৰূপে উৎপাদক আঁতৰাই দিয়াৰ ফলত তৃণভোজী প্ৰাণীবোৰে জীয়াই থাকিবলৈ খাদ্য নাপাব দাৰি যদি তৃণভোজী প্ৰাণীবোৰক আঁতৰাই দিয়া হয় তেতিয়া উৎপাদকবোৰৰ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাব তেন্তে উৎপাদকবোৰ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাব আৰু মাংসভোজী প্ৰাণীয়ে কোনো ধৰণৰ খাদ্য নাপাব দাৰি যাৰ ফলত মাংসভোজী প্ৰাণীৰ মৃত্যুবৰণ ঘটিব সেইটো মই আগতে যেটো এক্সপ্লেইন কৰিছিলো হেতু তৃণভোজী প্ৰাণীখিনিক আঁতৰাইলে মাংসভোজীৰ ওপৰত নিৰ্ভৰ কৰিব তেনেকে ইয়াৰ আমি উদাহৰণস্বৰূপে কৈছো কাৰণে এই দুটাই লিখিছো ইয়াৰ ঠিক তেনেকে আৰু তুমি বিয়োজকখিনিক আঁতৰাইলে প্ৰভাৱ পৰিব গোটেইখিনি এটা লগত আনটো ৰিলেটেড মই গোটেইখিনি এক্সপ্লেইন কৰা নাই জাস্ট উদাহৰণস্বৰূপে কৈ তৃণভোজী আৰু মাংসভোজী সেই কথাটো উপস্থাপন কৰিছো এটা নেক্সট কোৱেশ্চনটো কৈছে জৈৱিক বিবৰ্ধক বুলিলে কি বুজা পৰিস্থিতিতন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'বনে এটা জৈৱিক বিবৰ্ধক মানে কি লিখা যিকোনো খাদ্য শৃংখলত মানুহখিনি একেবাৰে শীৰ্ষস্থানত থাকে দাৰি সেইবাবে কোনো এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত
খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত গোট খোৱা ৰাসায়নিক পদাৰ্থবিলাক মানুহৰ শৰীৰতে বেছি পৰিমাণে জমা হয় বেছি পৰিমাণে জমা হয় দাৰি এই পৰিঘটনাকে জৈৱিক বিবৰ্ধক বোলা হয় এই পৰিঘটনাকে জৈৱিক বিবৰ্ধক বোলা হয় দাৰি পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা পৰিস্থিতিতন্ত্ৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'বনে লিখা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা পৰিস্থিতিতন্ত্ৰত বেলেগ বেলেগ স্তৰত পৰিস্থিতিতন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'ব ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'ব কাৰণ পৰিস্থিতিতন্ত্ৰৰ সকলোবোৰ স্তৰতে সমান পৰিমাণে বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ জমা নহয় সমান পৰিমাণে বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ জমা নহয় সমান পৰিমাণে বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ জমা নহয় তেন্তে জৈৱিক বিবৰ্ধক মানে কি আমি খাদ্য শৃংখলটা যিকোনো এটা খাদ্য শৃংখল ধৰি ল'লে মানুহখিনি একেবাৰে ওপৰত থাকে এতিয়া খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰত কিছুমান বিষাক্ত বস্তু থাকে এতিয়া খাদ্য শৃংখলৰ প্ৰাথমিক উপভোক্তাখিনি মানে যিটো স্তৰ আছে তাত যিখিনি বিষাক্ত থাকিব সেইখিনি দ্বিতীয় উপভোক্তাই যেতিয়া ভক্ষণ কৰিব দ্বিতীয় উপভোক্তালৈ গুচি আহিব ঠিক তেনেকৈ গৈ গৈ যিহেতু মানুহখিনি ওপৰত থাকে গোটেইখিনি বিষাক্ত বস্তুবোৰ গৈ গৈ ক'ত জমা হ'ব ফাইনেলি মানুহৰ দেহত জমা হ'ব আৰু এই প্ৰক্ৰিয়াটোকে জৈৱিক বিবৰ্ধক বুলি কোৱা হয় ঠিক আছে জৈৱিক বিবৰ্ধক মানে কি যিটো প্ৰক্ৰিয়াৰ দ্বাৰা মানে খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত থকা বিষাক্ত বস্তুবোৰ মানুহৰ দেহত আহি জমা হয় সেই প্ৰক্ৰিয়াটোকে পৌষ্টিক স্তৰ বোলা হয় পৌষ্টিক স্তৰ কৈছোঁ জৈৱিক বিবৰ্ধক বোলা হয় এতিয়া ইয়াৰ পাছত নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন 7 নম্বৰ কুৱেশ্যনটো কৈছে আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ'ব পাৰে এইখিনিতো অথনিও অলপ আগত ডিছকাছ কৰিছিলোঁ লিখিবা 7 নম্বৰটো আনসাৰ আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা হ'ব পৰা সমস্যাসমূহ হ'ল সৌকে আনসাৰ পাই তলৰ 1 নম্বৰ দিয়া 1 নম্বৰ জীৱৰ অনিম্নীকৰণ পদাৰ্থৰ পৰা মাটি বায়ু আৰু পানী প্ৰদূষণ হয় 2 নম্বৰ লিখিবা তলত এতিয়া 2 নম্বৰ লিখা ই মাটিৰ এইখিনি অথনিও এক্সপ্লেইন কৰিছিলোঁ ই মাটিৰ উৰ্বৰতা হ্ৰাস কৰে 3 নম্বৰ লিখিবা
জৈৱিক বিবৰ্ধন পৰিঘটনাৰ বাবে জৈৱিক বিবৰ্ধন পৰিঘটনাৰ বাবে জীৱ অনিম্নীকৰণ পদাৰ্থবিলাক অন্যতম দায়ী জীৱ অনিম্নীকৰণ পদাৰ্থবিলাক অন্যতম দায়ী দণ্ডেদটিকেদা অন্তস্থিক হৈকেই দায়ী 4 নম্বৰ লিখিবা জীৱ অনিম্নীকৰণ পদাৰ্থৰ দহনৰ ফলত নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে এটা জীৱ অনিম্নীকৰণ পদাৰ্থ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পৰা কি আছে তেন্তে জীৱ অনিম্নীকৰণ পদাৰ্থৰ পৰিৱেশৰ ওপৰত বা আমাৰ ওপৰত কি সমস্যা হ'ব পাৰে তাৰ ফলত মাটি প্ৰদূষণ হ'ব পাৰে বায়ু প্ৰদূষণ হ'ব পাৰে পানী প্ৰদূষণ হ'ব পাৰে জীৱ অনিম্নীকৰণ পদাৰ্থৰ পৰা ই লগতে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে ধৰিলা মই প্লাষ্টিকৰ কথা অথনি কৈছিলোঁ যাৰ ফলত মাটিৰ উৰ্বৰতা শক্তিটো কমি যায় কাৰণ প্লাষ্টিকটো মাটিৰ লগত মিহলি হৈ নাযায় জৈৱিক বিবৰ্ধন প্ৰক্ৰিয়া আমি অলপ আগত ডিসকাস কৰিছিলোঁ য'ত মানে মানুহৰ দেহত আহি ৰাসায়নিক পদাৰ্থসমূহ জমা হয় এটা জৈৱিক বিবৰ্ধন প্ৰক্ৰিয়াৰ বাবে জীৱ অনিম্নীকৰণ পদাৰ্থবিলাক দায়ী নেক্সট তো লিখিছিলোঁ জীৱ অনিম্নীকৰণ পদাৰ্থবিলাক ধৰিলা প্লাষ্টিক দহন কৰিলে আমাৰ বিভিন্ন ধৰণৰ গেছ উৎপন্ন হয় যিবোৰ আমাৰ অপকাৰ কৰে ঠিক আছে আশা কৰিছোঁ এইটো বুজি পালা এটা নেক্সট এণ্ড লাষ্ট কুৱেশ্যন আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকে যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয় তেনেহ'লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে আমি সৃষ্টি কৰা গোটেইবিলাক আৱৰ্জনা যদি জীৱ নিম্নীকৰণ হয় মানে গোটেইবিলাকে যদি পচি যায় তেতিয়াও আমাৰ মানে খেলিমেলি এটা হ'ব তেতিয়া যদি সকলোবোৰ বস্তুৱে যদি পচিবলৈ আৰম্ভ কৰে বা সকলো বস্তুৱে যদি পচে পৰিৱেশটো দুৰ্গন্ধময় হৈ যাব পৰিৱেশত তুমি খোজ কাঢ়িব মেলিব নোৱাৰিবা হয়নে গোটেইবোৰ বস্তুৱে যদি পচিবলৈ লয় হয়নে গোটেইবোৰ সব ফালে তুমি যিফালে চকৰিবা সব ফালে গেলা পচা বস্তুৱে লিখিবা যদি সকলোবিলাক আৱৰ্জনা জীৱ নিম্নীকৰণ হয় যদি সকলোবিলাক আৱৰ্জনা জীৱ নিম্নীকৰণ হয় তেতিয়াও ইয়াৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিব তেতিয়াও ইয়াৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিব জীৱ এনেকৈ লিখা পৰিব ডাইলিয়া অত্যাধিক জীৱ নিম্নীকৰণ পদাৰ্থৰ ফলত পৰিৱেশ দুৰ্গন্ধময় হ'ব অত্যাধিক জীৱ নিম্নীকৰণ পদাৰ্থৰ ফলত পৰিৱেশ দুৰ্গন্ধময় হ'ব আশা কৰিছোঁ তোমালোকে কোৱেশ্যন আনসাৰখিনি বুজি পালা তেন্তে এই কোৱেশ্যনটোৰ লগতে আমাক পাঠভিত্তিক প্ৰশ্নাৱলী বা অনুশীলন মানে যিখিনি ইনটেক্সট কোৱেশ্যন আনসাৰ আছিলে গোটেইখিনি শেষ হ'ল তোমালোকে ইয়াৰ উপৰি আমাৰ এটা এপ আছে তোমালোকে সকলোৱে জানা চাগে লেটছ এপ্ৰ'চ নামৰ সেই এপটোত কিছুমান চেপ্টাৰ মানে তোমালোকে PDF নোটছ পাবা সকলোবোৰ চেপ্টাৰ ইতিমধ্যে আপলোড কৰা হোৱা নাই যদি বহুখিনি চেপ্টাৰ PDF নোট তাত পাবা আৰু তোমালোকৰ দৰকাৰী বহুত বস্তু বা ইনফৰমেশ্যন এপটো ইনষ্টল কৰিলে পাবা সো যিসকল ইণ্টাৰেষ্টেড তেওঁলোকে আমাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক পাবা সেই এপটো ইনষ্টল কৰিব পাৰা তদুপৰি আমাৰ বিজ্ঞানৰ সমান্তৰালকৈ আমাৰ চেনেলত মেথছটো শিকোৱা হয় সো যিসকল ইণ্টাৰেষ্টেড মেথছৰ ভিডিঅ'বোৰ ফ'ল' কৰিব পাৰা তেন্তে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ